হে বন্ধুসকল, জয় জয়তে নমস্কাৰ। আজি মাটি ৰুবলৈ ৰাতিপুৱা সোনকালে আহিলোঁ, মানে অলপমান দেৰি হৈছে আৰু উঠোতে সদায়নো কিমান ৰাতিপুৱা আহিম, গতিকে অকণমান এলাহো লাগিছে আৰু অলপমান আছে ৰুবৰ কাৰণে। কিন্তু আমি দিনটো ৰুই নাথাকোঁ। ৰাতিপুৱা সোনকালে আহি 8টা বজাত আমি ঘৰলৈ গুচি যাওঁ। তাৰপাছত আকৌ মোৰ যে দিনজোৰা কৰ্ম আছে, গতিকে মই 8টা বজাতেই গুচি যাওঁ। মোৰ আৰু মোৰ ৱাইফ দুইটা 8টা বজাতে গুচি যাওঁ আৰু ৰাতিপুৱা সোনকালে আহোঁ। কিন্তু এতিয়া চাহ খাব বহিছোঁ। কঁকালটো উপায় গোসাঁই একে ঠেহাই গৈছে। কঁকালটোৱে মানা নাই, বুজিছেনে? কিবা কিবি লাগি গৈছে আৰু। তাৰপাছত বোলো নাই, কঁকালটো পোনোৱা হ'ব, একাপ লাল চাহো খাই লোৱা হ'ব। লাল চাহ একাপ নাখালে আকৌ ৰাতিপুৱা এই টোপনিটোৱে নাভাঙে, কিবা টোপনিয়াই কাম কৰা যেন লাগে। সেই গতিকে লাল চাহ একাপ খাই দিওঁ, টোপনিটো ভাঙি যাব। তাৰপাছত আৰু যিমান কণ পাৰোঁ মাৰি থৈ গুচি যাম আৰু সময়লৈ। গতিকে আজি পুৱাটো আপোনালোকক এনেকৈ গুড মৰ্ণিং জনালোঁ। আপোনাৰ দিনটো ভাল হওক, আপোনালোকৰ মনৰ আশাবোৰ পূৰণ হওক, সেই কামনা কৰিলোঁ। নমস্কাৰ।